ছাত্ৰীসকল তোমালোকৰ যেহেতু এছএটি আৰু এমএটি পেপাৰ থাকে আৰু এছএটি পেপাৰক তোমালোকৰ ছ'চিয়েল চায়েন্সটো আহে হয়নে আৰু ছ'চিয়েল চায়েন্স বুলি ক'লে ইতিহাস তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট আৰু সেইবাবে মই ছ'চিয়েল চায়েন্সৰ ইতিহাসৰ কেইটামান প্ৰশ্ন লৈ আহিছোঁ তোমালোকে লাষ্টলৈকে চাবা ইয়াৰ পৰা তোমালোকে কিন্তু এটা হ'লেও প্ৰশ্ন পাবাই ঠিক আছে মানে ইয়াৰ পৰা কমন পৰিবই প্ৰথম প্ৰশ্নটো হৈছে ভগদত্ত জীয়াৰ নাম কি আছিল ভগদত্ত জীয়াৰ নাম আছিল ভানুমতী ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱান চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল ইয়াৰ যে এনচাৰটো চাওঁ তেতিয়াহ'লে ভাস্কৰ বৰ্মনৰ শাসনকালত ৩ নম্বৰ প্ৰশ্নটি আছে কামৰূপৰ ৰাজকুমাৰী অমিতা বৰ্মক কোন ৰজাই বিবাহ কৰাইছিল ইয়াৰ যদি এনচাৰ চাওঁ তেতিয়াহ'লে কাশ্মীৰৰ ৰজা মেঘবাহনে কৰাইছিল ৪ নম্বৰ প্ৰশ্ন হৈছে শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল শ্ৰী হৰ্ষদেৱ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কোনজন ৰজাই কামৰূপত হোৱা বক্সিয়াতৰ শিলাজীৰ আক্ৰমণত প্ৰতিহত কৰিছিল ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে পৃথ্বী ৰজাই কামৰূপত হোৱা বক্তিয়াৰ শিলাজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল ত্ৰয়োদশ শতিকাত এইটো প্ৰশ্ন আগতে আহি গৈছে নেক্সট হৈছে চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল এজন আছিল বুঢ়াগোহাঁই আনজন আছিল বৰগোহাঁই মূলা গাভৰু কোন আছিল মূলা গাভৰু আছিল ফাচেংমুং বৰগোহাঁইৰ পত্নী আছিল মূলা গাভৰু আছিল ফাচেংমুং বৰগোহাঁইৰ পত্নী আৰু তুৰ্বকৰ সৈতে যুদ্ধ কৰি তেওঁ প্ৰাণ আহুতি দিছিল ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে তোমালোক জনাই থওঁ আমাৰ অনলাইন ক্লাছ চলি আছে লগতে এতিয়া সময়টো একেবাৰে কম হৈছে অৰ্থাৎ তোমালোকৰ দেওবাৰে পৰীক্ষা আহি পালে তথাপিতো কথা নাই কাৰণ পেমেণ্টটো কমাই দিয়া হৈছে মাত্ৰ 50 টকা কৰি দিয়া হৈছে য'ত 200 টকাৰ পৰা এতিয়া 50 টকা কৰি দিয়া আছে সম্পূৰ্ণ নোটছ পাই যাবা ইবুকখন ল'লেই তোমালোকে দিব লাগে 70 আৰু এতিয়া তোমালোকে ক্লাছ নোটছ লগতে গ্ৰুপত আৰু লাইভ ক্লাছ একেদিন পাবা তোমালোকে মাত্ৰ 50 টকাৰ ভিতৰতে এতিয়া তোমালোকৰ নিজৰ ফেইথৰ লগত কথা তোমালোকে যে ভালদৰে পঢ়িম বুলি ভাবিছে তেতিয়াহ'লে তোমালোকে আগৰ যিবিলাক ক্লাছ আছে লগে লগে পেমেণ্টটো কৰাৰ পিছত দিয়ে দিম যিহেতু গতিকে তোমালোকে কি কৰিব পাৰিবা টপিক ৱাইজ যিটো তোমালোকে বুজি নোপোৱা সেইটো টপিক চাই কেনে তোমালোকে চাব পাৰিবা অৰ্থাৎ তোমালোকে যে দিন ৰাতি মিলাই যে 4টাকৈ টপিক চোৱা তোমালোকৰ বহুতখিনি তোমালোকে লাভ হ'ব পাৰিবা গতিকে তোমালোকে নোটছখিনি বা তেনেকুৱাকে সম্পূৰ্ণ যদি ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ 50 টকা দিলে হ'ল কেৱল 50জন ষ্টুডেণ্টৰ বাবেহে এই অফাৰ দিয়া হৈছে গতিকে তেনেকুৱা 50 টকা বহু গৈছে যদি পাছ কৰিব বিচাৰিছে তেতিয়া লৈ কেনে তোমালোকে আইডিয়াও কৰিব পাৰিবা কেনেকুৱা প্ৰশ্ন আহে আগৰ কুৱেশ্যন পেপাৰ পাবা সম্পূৰ্ণ নোটছ পাই যাবা ঠিক আছে মাত্ৰ 50 টকাত যদি ল'ব বিচাৰে ল'ব পাৰে নাম্বাৰটো SMS কৰিলে হ'ল তোমাৰ নামটো আৰু ডিষ্ট্ৰিক্টখন দিয়াৰ পিছত তোমালোকক এখন QR কোড দিয়া হ'ব তাতে 50 টকাটো পে' কৰি স্ক্ৰীনশ্বট দিয়াৰ লগে লগে আগৰ যিমান ক্লাছ হৈ গ'ল সম্পূৰ্ণ ক্লাছ পাবা নোটছ পাবা আৰু লগতে ক্লাছত এড কৰা হ'ব নেক্সট 9 নম্বৰ প্ৰশ্নটো হৈছে কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে এই এনচাৰটো হৈছে 1861 খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসন বহে কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল 1562 খ্ৰীষ্টাব্দত নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন ৰত্নজছ পাল বা গৰুনাৰায়ণ হৈছে চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি আছিল এইখিনি ইম্পৰ্টেণ্ট হ'লেও চাই ল'বা তোমালোকে কামৰূপ কমতা চুতীয়া আৰু বাৰভূঞা আৰু কছাৰী আৰু আহোম দখনা কোন জাতিৰ মহিলাই পৰিধান কৰে এইটো আগে পিছে আহি থাকে গতিকে এনচাৰটো হৈছে মহিলাসকলে বড়ো মহিলাসকলে পৰিধান কৰে আহোম ৰাজত্বকালৰ ভূ সম্পত্তিৰ মালিকক কি বুলি কোৱা হয় তেখেতসকলে হৈছে ৰজা মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য কৰিছিল সেইটো হৈছে যিটো বিনিময় প্ৰথাৰ দ্বাৰা নেক্সট হ'ল কপিলী পাৰত আলিপুখুৰী বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল এইটো হৈছে মহেন্দ্ৰ কন্দলীয়ে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল 1599 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ পোনপ্ৰথমে কোনজন নাবিকে আৱিষ্কাৰ কৰে ভাস্কো দা গামা নেক্সট হৈছে গোলন্দাজসকল ভাৰতলৈ কোন ঠাইত প্ৰথমে দুৰ্গ সাজে ইয়াৰ হৈছে এনচাৰ হৈছে পুলিগত দ্বিতীয় চাৰ্লছ মুম্বাই অৰ্থাৎ মুম্বাই কাক লিজত দিছিল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল ফাৰুকছিয়াৰে ব্ৰিটিছ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল ইয়াৰ এনচাৰটো হৈছে যিটো ব্ৰিটিছ আৰু ফৰাচীৰ মাজত সাম্ৰাজ্যৰ স্থাপনৰ বাবে প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গভৰ্ণৰ কোন আছিল ফ্ৰান্সিক ডুপ্লে আছিল চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল এইটো এনচাৰ ইম্পৰ্টেণ্ট হয় তোমালোকে আহি থাকে পৰীক্ষাত মীৰ জাফৰ বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ এনচাৰ আছিল জেনেৰেল ৱাৰেন হেষ্টিং কোনে চৰ্ত বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল এইটো হৈছে লৰ্ড ডেলহাউচি চৰ্ত বিলোপ নীতি ঠিক আছে
লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনৰ নাম কি আছিল? সংহিতা বুলি কোৱা হৈছিল। কৰ্ণৱালিছ সংহিতা। ভাৰতত চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ এনচাৰ হৈছে লৰ্ড কৰ্ণৱালিছে। কোন গভৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? লৰ্ড হেষ্টিঙে। নেক্সট প্ৰশ্নটো চাবা। ভাৰতৰ প্ৰথম মহিলা আত্মজীৱনীৰ নাম কি আছিল? কোনে লিখিছিল? সেইটো হৈছে কলিকতাৰ ৰাজসুন্দৰী দেৱীয়ে। আৰু এইকেইটা যিকেইটা আছে সমাজ, এই সমাজকেইটা চাবা। ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন ৰায়ে, ৰামকৃষ্ণ মিছন ৰামকৃষ্ণ পৰমহংসদেৱে, আলিগড় আন্দোলন ছাৰ সৈয়দ আহমদ খানে, প্ৰাৰ্থনা সমাজ গোবিন্দ ৰানাডে, দয়ানন্দ সৰস্বতীয়ে সাজিছিল আৰ্য সমাজ। এইকেইটা বহুতেই ইম্পৰ্টেণ্ট, তোমালোকে চাবা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোকৰ ক্লাছ 8ৰ বাবে যিটো মানডেৰ পৰা তোমালোকৰ এটা কোৰ্চ লৈ আহিছে মাত্ৰ 119 টকাতে মেথ, ছায়েন্স আৰু ইংলিছ তোমালোকে পঢ়িব পাৰিবা। লাইভ ক্লাছৰ জৰিয়তে কিবা নোৱাৰিলে সুধিব পাৰিবা। গতিকে কোনোবাই যদি জইন হ'ব বিচাৰে SMS কৰিলে হ'ল। হোৱাটছএপ নম্বৰটো দেখা পাইছে, এই হোৱাটছএপ নম্বৰতে SMS কৰি জইন হ'ব পাৰিব। এডমিশ্যন চলি আছে, মাত্ৰ 100টা চিট। ইয়াৰ ভিতৰত 70টা চিট ইতিমধ্যে কমপ্লিট হৈছে, মাত্ৰ 30টা চিট বাকী আছে। সোনকালে নামটো অন্তৰ্ভুক্ত কৰিবৰ কাৰণে SMS কৰা।